Hi guys, good morning my beautiful people. Welcome back my YouTube channel. মই আজি সৰুকে ব্লগ এটা বনাম বুলি ৰাতিপুৱা ষ্টাৰ্ট কৰিছিলো কিন্তু আপুনি থাম্বনেইলটো দেখি গম পাইছে আমাৰ কি হ'ল তো লাষ্টলৈকে চাব তেতিয়া গম পাব তো এফালে মই খোৱা উঠি গা পা ধুই আজৰি হলো ঘৰৰ কামখিনি কৰি তাৰ পিছত গ্ৰীণ টি বনাই মই আগতেকে গ্ৰীণ টি খাবলৈ লৈছো আৰু লগতে মই টিফিনো বনাই আছো আৰু মাইকী মানুহ আপোনালোকে জানে যে বহি ৰাতিপুৱা খাবলৈ সময় নাথাকে থিয়ই চাহ খাব লাগিব কামো কৰিব লাগিব সব থিয়ই কৰিব লাগিব তো মই এফালে মই চাহ খাই আছো মানুহটোক উঠাই ললো এফালে মই আয়ুষৰ কাৰণে লাঞ্চ আৰু ব্ৰেকফাষ্ট ৰেডি কৰিছো আপোনালোকে লাষ্টলৈকে চাই থাকিব তো আজি ব্ৰেকফাষ্টৰ কাৰণে মই বনাইছো পোহা ফাৰ্ষ্টতে মই তেলখিনি ধুনীয়াকৈ মই বাদামখিনি ভাজি ললো তাৰপিছত জিৰা সৰিয়হ জলকীয়া আৰু নৰসিংহ পাত কেইটামান দি মই ভাজি ললো তাৰপিছত ডাঙৰ পিঁয়াজ এটা সৰু সৰুকৈ কাটিলো তাতে মই হাফ স্পুন হালধি দি এইখিনিও মই ধুনীয়াকৈ ভাজি ললো আৰু মই 5 মিনিটৰ আগতে চিয়াখিনি ধুনীয়াকৈ ধুই পেলাই অলপমান ড্ৰাই হ'বৰ কাৰণে ৰাখি দিছিলোঁ তাতে নিমখ আৰু বাদাম ভাজি থোৱা বাদামখিনি ধনিয়া পাত আৰু 2 চামুচ লেমন জুচ দি পেলাই আপুনি 5 মিনিটৰ কাৰণে লো ফ্লেমত ধুনীয়াকৈ ফ্ৰাই কৰিব আমাৰ পোহা ৰেডি হৈ গ'ল তো ৰাতিপুৱা সোনকালে হোৱা ব্ৰেকফাষ্ট হৈছে পোহা বহুত সোনকালে হৈ যায় সেইকাৰণে আজি মই পোহাই বনাই দিলোঁ তাৰপিছত আমিও ব্ৰেকফাষ্ট কৰি ল'লোঁ স্কুলৰ পৰা কল আহিছে যে ল'ৰাই জ্বৰ উঠিছে তাকে গৈ লৈ আহোঁগৈ কাম ভালে নহ'লে ল'ৰালৈকে ৰেডি হৈছোঁ যাবৰ কাৰণে মই পূজা কৰি আছিলোঁ হাতটো নুধুলোঁ কল কৰিছে গৈ পটককৈ লৈ আহোঁগৈ মাথাটো আঁচুৰি লওঁ একদম ডাইন শুনি আছোঁ নক'ব কেতিয়া কি হৈ যায় গমেই নাপাওঁ এতিয়া আকৌ তাক লৈ আহি আকৌ হস্পিটেল লৈ যাবগৈ লাগিব বাপেকক ফোন কৰি পেলাই এপইণ্টমেণ্ট ল'বলৈ ক'লোঁ হস্পিটেলত এতিয়া মই তাক লৈ আহি পেলাই মই হস্পিটেল তাক লৈ যাওঁ কি হৈছে কি নহয় এনে ৰাতিপুৱা সি কৈছিলে গাটো অকণ ভাল লগা নাই কিন্তু নপঠিয়ালেও নহ'ব তাৰ এক্সাম চলি আছে তো পটককৈ গৈ লৈ আহোঁগৈ তাইক লৈ আহি পেলাই আকৌ বাপেকে কেইটা বজাত এপইণ্টমেণ্ট লৈছে সেইটো হেৰি কৰি পেলাই আকৌ মই হস্পিটেল যাবগৈ লাগিব গৈটো ছুইচ অফ কৰি থৈছিলোঁ ৰাতি চাৰ্জিং গৈ ছুইচ অফ স্মাৰ্ট ৱাটছো ছুইচ অফ নকৰিলে না চাৰ্জিং পটককৈ খতম হৈ যায় তো সেইকাৰণে মই কি কৰোঁ যেতিয়া ইউজ কৰোঁ তেতিয়া মই চাৰ্জিং মানে অন কৰি লওঁ যেতিয়া মই ইউজ নকৰোঁ ছুইচ অফ কৰি ৰাখি লওঁ সেইকাৰণে ছুইচ অন কৰিবলৈ টাইম লাগিছে তো মই অকণমান জিঅ'খন লগাই লওঁ কাৰণ ৰাতিপুৱা গোন্ধাই আছে গা ধোৱা বহুত সময় হ'ল ৰাতিপুৱাই গা পা ধোৱা যে তো মই গৈ পটককৈ তাক লৈ আহোঁগৈ টেনশ্যন হৈ যায় তাৰ কিবা গৰম হেৰি উঠি গ'লে জ্বৰ চৰ উঠিলে সি বহুত মানুহটো বেজান হৈ যায়গৈ একদম বহুত হেৰি কৰে তো পটককৈ মই তাক গৈ লৈ আহিলোঁ তো আপোনালোক বনি থাকক মই আকৌ হস্পিটেল আহি পেলাই হস্পিটেল যাবহি লাগিব তো পটককৈ গৈ লৈ আহোঁগৈ মই আহি পাই গ'লোঁ স্কুল এইখন হৈছে আমাৰ আয়ুষৰ স্কুল তাৰ স্কুলখনৰ নাম হৈছে জি পুলাৰেডি স্কুল তো আপোনালোকে অনলাইনত চেক কৰিব পাৰে হায়দৰাবাদৰ ডাঙৰ স্কুলেই হয় জি পুলাৰেডি স্কুল তো মই তাক ফাৰ্ষ্টতে লৈ লওঁগৈ অফিচ ৰুমত গৈ পেলাই তো মই লৈ পেলাই ঘৰত আহি মই কাপোৰ চেঞ্জ কৰি মানে কি ৰাতিপুৱা যিযোৰ কাপোৰ পিন্ধিছোঁ সেইবোৰ কাপোৰ চেঞ্জ কৰি পেলাই এতিয়া আমি দুটা যাবলৈ ওলাইছোঁ আমাৰ টাইম আছে বোলে 11টা বজাত তো মই তাক 10:30 বজাত লৈ আহিলোঁ আধা ঘণ্টাত মই আহি ঘৰত দুইটা ৰেডি হৈ ওলাইছোঁ হস্পিটেল যাবৰ কাৰণে ঘৰৰ পৰা অলপ দূৰ হয় 10 মিনিটৰ ৰাস্তা তো আমি হস্পিটেলত আহি পাই গ'লোঁ গাড়ী মই পাৰ্কিঙত লগাই দুইটা অকলে লৈছোঁ তাৰ জ্বৰো আৰু তাৰ টুথ ইনফেকশ্যন হৈছে মানে টনচিলৰ নিচিনা হৈছে নেকি সি মানে পানীও গিলিব পৰা নাই বিষত মানে মুখ চুখ ফুলাই আছে দেখিছেনে একদম মুখ শুকাই আছে তাৰ জ্বৰত আৰু ডিঙিৰ বিষত তো আমি ওপৰলৈ মানে তাৰ ডক্টৰ আছে 3 ফ্ল'ৰ মানে সেই হস্পিটেলখন 4 ফ্ল'ৰ হয় তো কিডছ আৰু যিখিনি প্ৰেগনেণ্ট লিষ্ট চাই সেইখিনি 3 ফ্ল'ৰত চাই পেলাই তো আমি 3 ফ্ল'ৰলৈ আহিছোঁ তাৰ ওচৰতে সৰু ছোৱালী এজনীৰ লগত সি খেলি আছে মই মানে কি ৰিপৰ্ট লিখাই ল'লোঁ এতিয়া মই বহি আছোঁ আমাক কেতিয়া মাতিব যাবৰ কাৰণে তো এই মানুহ ৰখি আছে বহুত মানুহ আছে মানে কি একেখন জেগাতে বহুত মানুহ হয় কাৰণে সিহঁতৰ ফ্ল'ৰটো বেলেগ ভাল সেইকাৰণে তো হস্পিটেলৰ বাহিৰৰ পৰিৱেশটো দেখিছেনে ওপৰৰ পৰা ইমান ধুনীয়া লাগিছে ভিউটো এইটো হাইৱে দেখিছে যে এইটো হাইৱে ডাইৰেক্ট বেংগলোৰ যোৱাৰ হাইৱে হয় আৰু এয়াৰপৰ্ট যাব পাৰে এইটো ডাইৰেক্ট এয়াৰপৰ্টত যোৱা হাইৱে হয় তো ওপৰত মানে কি হস্পিটেলৰ বাহিৰৰ ফালৰ পৰা বহুত ভাল লাগে গ্লাছ ফিটিং চব চাই থাকিব পাৰি বাহিৰতলৈ ল'ৰা ছোৱালীৰ কাৰণে টাইম পাছ হয় তো আমি ৱেইট কৰি আছোঁ কিমান সময়ত আমাৰ ভিতৰলৈ মাতে তাকে ৰখি আছোঁ
তো আমাক ভিতৰলৈ মাতিছে আমি গৈ আহিলোঁগৈ পটককৈ ৰুমত ভিডিঅ' কৰিব নোৱাৰোঁ তো এয়া আমাক হৈ গ'ল চেকআপ তো তাক 5 ডেজৰ কাৰণে টেবলেট দিছে ফিভাৰ এণ্ড টুথ ইনফেকশ্যনৰ কাৰণে বহুত হৈ গ'ল বোলে টুথ ইনফেকশ্যন তাৰ ভিতৰত গোটেই বগা বগাকৈ ফুহা উঠি গ'ল টুথ ইনফেকশ্যনৰ হেৰিটো মানে তাৰ আগৰ পৰা হৈ আছিলে চাগে সি গম পোৱা নাছিলে সি কোৱা নাছিলে তো এতিয়া বেছি হৈ যোৱাৰ কাৰণে তাৰ জ্বৰটো টুথ ইনফেকশ্যনৰ কাৰণে হৈছে বুলি কৈছে তো এই মেডিচিন লৈ ল'লোঁ তাৰপিছত অহাৰ সময়তে 12টা বাজি গ'ল আমি আহি থাকোঁতে তো মই একেবাৰে লগতে কৃষ্ণাকো লগতে লৈ আহিছোঁ সেইটো ৰাস্তাতে দিয়ে মানে হস্পিটেললৈ যায় আৰু বোলো তাকো লগতে তাক লৈ আহি পেলাই ল'ৰালৈকে কাপোৰখিনি চেঞ্জ কৰি আকৌ 12টা বাজিছে এতিয়া মই আকৌ ভাত বনাব লাগিব 1টা বজালৈকে ৰেডি হৈ যাব লাগিব তো এইফালে মই লগে লগে মানে কি দালি লগাই দিলোঁ মচুৰ দালি তাৰপিছত এইফালে চাউলখিনি ধুই ৰাখিছোঁ তাৰপিছত আপোনালোকক মই এটা ৰেচিপি দিম বুলি ভাবিছোঁ লগতে সেইটো চাই লওক সৰু ৰেচিপি হয় তো মই ফাৰ্ষ্টতে কি বনাইছোঁ মই পিছত ক'ম মই মছলাৰ কাৰণে কি মিক্সি কৰিছোঁ জিৰা আৰু জালুক দুটা ইলাইচি দি পেলাই মই এইখিনি ফাৰ্ষ্টতে মিক্সি কৰি ল'ম মিক্সি হোৱাৰ পিছত ইয়াতে মই ডাঙৰ মানে নহৰু এটা মানে কি বাকলি গুচাই সেইখিনিও দি পেলাই ধুনীয়াকৈ মিক্সি কৰি ল'ম একচুৱেলি মই আজি আপোনালোকক ডিম ভুজিয়া কেনেকৈ বনাই সেইটো এটা ভিডিঅ' দেখুৱাইছোঁ ডেইলি একেখিনি মানে ডিম ভুজিয়া খাই থাকিলে আমনি লাগে ন তো আজি আপুনি এইটো ষ্টাইলত এদিন ডিম ভুজিয়া খাই চাবচোন আৰু মই এচামুচ জলকীয়া গুড়ি দি মই মিক্সি কৰি ল'লোঁ ভাজিবৰ কাৰণে কেৰাহীখন লগাই তেল অলপমান সৰহকৈ দি ল'লোঁ আপুনি সৰহকৈ দিব তাত অলপমান জিৰা দি পেলাই আৰু সৰু সৰুকৈ জলকীয়া গুড়ি কেঁচা জলকীয়াটো সৰু সৰুকৈ কাটি লৈ ল'ব তাত মই কেইটামান সৰিয়হ দি লৈছোঁ তাৰপিছত মই 4টা ডিম লৈছোঁ ভাজিবৰ কাৰণে আপোনালোকে 6টা ডিম বা যিমানটো জোখত নহৰু দিব বেছিটো নহৰু নিদিব নহৰুটো বেছিকৈ দিলেও খাবগৈ তো মই ধুনীয়াকৈ ডিমখিনি দি পেলাই মই এইখিনি নলোৱা তাৰ ওপৰতে মই হালধি গুড়ি আৰু দি পেলাই অলপ দেৰি কাৰণে ৰাখি দিলোঁ তো পিছত মই উল্টা কৰি পেলাই এইখিনি মই সৰু সৰুকৈ টুকুৰা টুকুৰাকৈ মানে ভুজিয়া যেনেকৈ বনাই তেনেকৈ মই ভাঙি দিম আপুনি ডিমখিনি দিয়াৰ লগতো ভুজিয়া নিচিনাকৈ হেৰি কৰি ভাঙি ল'ব পাৰে মই পিছত ভাঙিছোঁ ভাঙি এইখিনি আমাৰ সৰু সৰু টুকুৰা হৈ গ'ল ইয়াত এতিয়া মই যিখিনি মিক্সি কৰিছিলোঁ সেইখিনি মছলা মই মাজত দি দিম ডিমখিনি মই ফ্ৰাই কৰি লৈছোঁ আৰু এইখিনি মছলাখিনি মই মাজত দি অলপ দেৰি কাৰণে মই সেইখিনি অলপ ভাজি ল'ম ভাজাৰ পিছত মই ধুনীয়াকৈ মিক্স কৰি ল'ম ডিমখিনিৰ লগত আৰু তাৰপিছত টেষ্ট চাই পেলাই নিমখ দি দিব জোখত যিখিনি আপোনালোকে যিমান নিমখ খায় মই সিমানটো নিমখ দি ধুনীয়াকৈ হিলাই দিব তাৰপিছত ধনিয়া পাত ঢালি দিব সঁচাকৈ কৈছে এইটো ৰেচিপি আপুনি দালিৰ লগত চাইড ডিছৰ কাৰণে বহুত টেষ্টি হয় ডেইলি ডিম ভাজি খাই থকা হয় কেতিয়াবা এইটো ষ্টাইলত আপুনি বনাই খাবচোন বহুত টেষ্টি হয় আৰু মানে কি মাংসৰ নিচিনা লাগে টেষ্টটো মানে নহৰু মছলাখিনি দিয়াৰ নহয় বহুত টেষ্টটো ধুনীয়া লাগে ৰাইচৰ কাৰণে সুদা গৰম গৰম ভাতৰ লগতো আপুনি এনেকৈ খাব পাৰে তো কাষত মোৰ এয়া দালিও ৰেডি হৈ গ'ল মই বিলাহী টমাটৰ মানে কি দালি বনাইছোঁ মচুৰ দালি দি পেলাই তো এতিয়া আমাৰ হাজবেণ্ড আহিলে খাবহে লাগে তো আমাৰ হাজবেণ্ডো আহি লগতে মই টিভিটো লগাই লৈছোঁ বিগ বছ OTT চলি আছে যে মই বোলো আজি চাওঁচোন কিনো চলি আছে মই ইমান নাচাওঁ ইমান ভাল লগা নাইকিয়া এইবাৰ ছিজনটো সেইকাৰণে কেতিয়াবা যেতিয়া সময় পাওঁ মই তেতিয়াহে চাবলৈ চেষ্টা কৰোঁ তো আপোনালোকে চাইছে নাই কমেণ্ট কৰিব তো আমাৰ হাজবেণ্ডো আহিলে মই টিভিটো লগাই লৈছোঁ চাবৰ কাৰণে তো ইফালে মই ওলাই ল'লোঁ সঁচাকৈ কৈছোঁ বহুত টেষ্টি হয় আপোনালোকে এবাৰ বনাই খাব তেতিয়া গম পাব যে কিমান ধুনীয়া টেষ্টিটো হয় ডিম আৰু মছলাখিনি দি পেলাই ন দালিৰ লগত আপুনি খাই চাব কিমান টেষ্টি লাগে ন বহুত টেষ্টি লাগে আপুনি ৰেষ্টুৰেণ্টত ভাত খাবলৈ যাবলৈ টকাই নাই ঘৰতে এনেকুৱা ধৰণে টেষ্টি ভাত বনাই খাব পাৰে তো মই আগতে ভাতখিনি খাই লওঁ খোৱাৰ পিছত কানাইয়া কৃষ্ণাক দুইটাকে খুৱাই ল'লোঁ তাৰপিছত এইফালে মই কৃষ্ণাকো মানে তাৰ নুশুলে সি সন্ধিয়া বহুত আমনি কৰে সেইকাৰণে মই দুপৰীয়া তাক খুৱাই দিওঁ তাৰপৰা আয়ুষকো মই খুৱাই বোৱাই তাক শুবলৈ দিলোঁ তাৰপিছত সন্ধিয়া বোলে সিহঁতে কিবা এটা মানে কি কানাইয়া অকণমান জ্বৰটো কমি গ'ল তাক কিবা এটা খাবলৈ মন গৈছে কৃষ্ণায়ো খাবলৈ মন কৰিছে তো মই ভাবিলোঁ পপকৰ্ণ আছে পপকৰ্ণকে সোনকালে সিহঁতৰ কাৰণে ভাজি দিওঁ মই ৰেডিমেড পপকৰ্ণ আনি থওঁ মানে ঘৰত সিহঁতে যেতিয়া কিটো বিচাৰে মানে গম নাপাওঁ সেইকাৰণে মই মাহেকৰ বজাৰ কৰাৰ সময়ত সিহঁতৰ কি খায় মানে সেইখিনি মই বজাৰ কৰি ৰাখি দিওঁ তো মই এইফালে 2 মিনিটতে পপকৰ্ণ ৰেডি হৈ যায় বুলি কয় যে মই এনেকৈয়ে ৰেডি কৰি সিহঁতক খাবলৈ দিছোঁ তো আমাৰ কৃষ্ণাই মোৰ কাষতে ৰখি চাই আছে পপকৰ্ণখিনি ফুটিলে বহুত ভাল পায় তো মই আৰু ময়ো ভাল পাওঁ দেই সঁচাই কৈছোঁ সিহঁতৰ লগত উঠি মই পপকৰ্ণ খাওঁ মই বহুত ভাল লাগে মোৰ পপকৰ্ণ খাই পেলাই তো মোৰ পপকৰ্ণ ৰেডি হৈ গ'ল এতিয়া সিহঁতক খাবলৈ দিছে সন্ধিয়া লাগিছে খোৱা বোৱাৰ হোৱাৰ পিছত সন্ধিয়া ককায়েকৰ জ্বৰ উঠি আছে সেইকাৰণে সি তাৰ লগত খেলা নাই কাৰণে মই তাৰ লগত খেলিবলগীয়া হৈছে নতুবা দুয়োটাই বেলকনিতে ৰখি তেনেকৈ খেলি থাকে আজি মোৰ ডিউটি কৰিলে তাৰ লগত খেলা সি বাবুল খেলি আছে মই তাৰ ওচৰতে ৰখি আছোঁ
মানে তাৰ লগত অকণমান এনজয় কৰিলে সিও ভাল পায় সেইকাৰণে মই মানে কি আমাৰ ঘৰত এনেকুৱা সৰু ল'ৰা ছোৱালী নাথাকে খেলিবলৈ মই আৰু নতুবা বাপেকে খেলিব লাগে সিহঁতৰ লগত তো এইটো ভিডিঅ' মই ইয়াতে সমাপ্ত কৰোঁ কাৰণ আকৌ ৰাতিলৈ কুকিং বনাব লাগিব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আৰু মই বনাব জানিছোঁ নে নাই জনা সেইটোও জনাব ভিডিঅ' মই ইমান ভালদৰে নাজানো শিকিছোঁ আৰু পাৰিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো এনেকৈ ভাল ভাল কুকিং ভিডিঅ' পাই থাকিব অ'কে না তো বাই বাই এনেকৈ আকৌ লগ পাম নেক্সট এটাৰ ভিডিঅ'ত টেক কেয়াৰ গুড নাইট